নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুনৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সমস্যা সমাধান সন্দৰ্ভত এটা বৃহৎ মন্তব্য আগবঢ়াইছে। হয় বাইদেউসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সমস্যা সমাধান সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে, যিকেইটা মন্তব্য আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। অংগনবাড়ীৰ অলপ সমস্যা আছে, তেওঁলোকে আন্দোলন কৰি আছে আৰু আপোনালোকে জানে মই দুখত থকাটো ভাল, এই চিটু টিটু কৰিব নালাগে আৰু আন্দোলন কৰিলে মোৰ ভাল নালাগে, মোৰ লগত কথা পাতিলেই মই কৰি দিওঁ, দয়াটো কৰোঁ, কিন্তু চিটু কৰি থকাটো বেয়া কৰি আছে, চাব লাগিব। সেইকাৰণে ইলেকশ্যনৰ পিছত চিটুটো অলপমান চিটুৰ পৰা মানুহখিনি গুচাই লৈ আহিব লাগিব, কাৰণ এইবিলাক ট্ৰেড ইউনিয়ন, বাচ্চাৰ লগত ট্ৰেড ইউনিয়ন কৰাটো ভাল নহয়। অংগনবাড়ীৰ অলপ সমস্যা আছে, তেওঁলোকে আন্দোলন কৰি আছে আৰু আপোনালোকে জানে মই দুখত থকাটো ভাল, এই চিটু টিটু কৰিব নালাগে আৰু আন্দোলন কৰিলে মোৰ ভাল নালাগে, মোৰ লগত কথা পাতিলেই মই কৰি দিওঁ, দয়াটো কৰোঁ, কিন্তু চিটু কৰি থকাটো বেয়া কৰি আছে, চাব লাগিব। সেইকাৰণে ইলেকশ্যনৰ পিছত চিটুটো অলপমান চিটুৰ পৰা মানুহখিনি গুচাই লৈ আহিব লাগিব, কাৰণ এইবিলাক ট্ৰেড ইউনিয়ন, বাচ্চাৰ লগত ট্ৰেড ইউনিয়ন কৰাটো ভাল নহয়। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুনৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সমস্যা সমাধান সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকল অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।